কথাকেইটা ভালদৰে মন কৰিব, আপোনাৰ জীৱনৰ কাৰণে সহায়ক হ'ব। বৃদ্ধসকলে অতীতত জীয়াই থাকে, সেয়ে নিৰাশ হয়। যুৱকসকলে ভৱিষ্যতত জীয়াই থাকে, সেয়ে নিৰাশ হয়। কিন্তু এটা সৰু ল'ৰাই সদায় বৰ্তমানত থাকে, সেয়ে সদায় আনন্দত থাকে। এইটো ভাবি সুখী হওক, যিটো আছিল ভাল আছিল, যিটো বাকী আছে সেইখিনি আৰু ভাল, আৰু যিটো আগলৈ হ'বলৈ গৈছে সেইটো সকলোতকৈ ভাল। কোনোবা এজনে ঠিকেই কৈছিল, সহায় সকলোকে কৰক, কিন্তু আশা কাৰো পৰা নকৰিব। কিয়নো মনত ৰাখিব, সহায়ৰ সঠিক ফল ওপৰৱালাই দিয়ে, তলৰবোৰে নহয়। প্ৰেম আত্মাৰে হয়, শৰীৰে নহয়। যিটো শৰীৰৰ পৰা হয় সেইটো আকৰ্ষণ, আৰু যিটো আত্মাৰে হয় সেইটোহে প্ৰকৃত প্ৰেম। অপেক্ষা কৰাটো শুদ্ধ প্ৰেমৰ পৰিচয়। সকলোৱে প্ৰেম কৰিব পাৰে, কিন্তু সকলোৱে প্ৰেমত অপেক্ষা কৰিব নোৱাৰে। মনত ৰাখিব, যিয়ে ক'ব কালি দিন বাগৰি গ'ল, যিয়ে ক'ব পৰহি বাগৰি যাব বছৰ, আৰু যিয়ে ক'ব আজি সিয়েই জিকিব বাজি। অধিকাৰৰ কাৰণে যুঁজক, কিন্তু যাৰ ওপৰত অধিকাৰ নাই তাক কেতিয়াও মোহ নকৰিব। উদাৰ হওক, কিন্তু নিজক ব্যৱহাৰ কৰিবলৈ নিদিব। মৰম কৰক, কিন্তু নিজক আঘাত লাগিবলৈ নিদিব। বিশ্বাস কৰক, কিন্তু অজলা নহ'ব। আনৰ শুনক, কিন্তু নিজৰ শব্দ শেষ নকৰিব। ব্যৱহাৰত সৰু ল'ৰা-ছোৱালী হওক, কামত ডেকা হওক, আৰু অনুভৱত বৃদ্ধ হ'লে যিকোনো মানুহে সফলতা শিখৰ চুমিব। ঘৰৰ নাৰীগৰাকী যদি বুজনশীল নহয় ঘৰ ভাঙে, আৰু ঘৰৰ পুৰুষজন যদি বুজনশীল নহয় ঘৰৰ স্থিতি ভাঙি যায়। পৃথিৱীত এজনে আনজনৰ দৰে হ'ব নালাগে, হ'ব লাগে এজন আনজনৰ কাৰণে। শান্তিত থাকিব বিচাৰে যদি আনক আপত্তি কৰিবলৈ বাদ দি নিজক পৰিৱৰ্তন কৰক। যিসকলে আনৰ কথা হৃদয়ত লয় তেখেতসকলে আজীৱন কান্দিবলগীয়া হয়। সেয়ে নিজৰ সুখৰ কাৰণ নিজেই হওক। মনৰ আগত ন লগালে নমন হয়, আৰু মনৰ পিছত ন লগালে মনন হয়। জীৱনত নমন আৰু মনন কৰি থাকিব, জীৱনৰ সমস্যা সমাধান হ'ব। সংসাৰত দেউতাৰ গুৰুত্ব কিমান জানিব বিচাৰিছে নেকি? তেন্তে এটা কাম কৰক, হাতৰ বুঢ়া আঙুলিটো সহায় নোলোৱাকৈ ৰুটি এটা খোৱাৰ চেষ্টা কৰক। উত্তৰ পাই যাব। মানুহৰ জীৱনৰ কিছুমান সত্য কথা। 40 বছৰৰ পিছত মানুহৰ শিক্ষাগত প্ৰশংসাৰ পত্ৰৰ কোনো মূল্য নাই। মূল্য আছে মাথো কৰ্ম দক্ষতাৰ। 50 বছৰৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই। যিমানেই প্ৰসাধন নকৰক কিয় চকুৰ তলত কলা পৰিবই। 60 বছৰৰ পিছত অৱসৰ। তেতিয়া আৰু পুৰণা চকীখনৰ মূল্য নাই। গ্ৰুপ A, B, C, D সকলোৱে এটাই পৰিচয়, প্ৰাক্তন কৰ্মী। 70 বছৰৰ পিছত ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাই। কাৰণ ল'ৰা-ছোৱালী সকলো বাহিৰতে থাকিব, ঘৰত কেৱল বুঢ়া-বুঢ়ী। 80 বছৰৰ বয়সত টকা থাকিলেও কোনো দাম নাই। তেতিয়া ফুৰা চকা ক্ষমতা নাথাকে। তেতিয়া দৰকাৰ কেৱল জনবল। 90 বছৰৰ পিছত বিচনাত পৰি থকা। তেতিয়া শুই থকা আৰু জাগি থকা মাজত কোনো পাৰ্থক্য নাই। জীৱনত কাকো অতিৰিক্ত সুযোগ নিদিব। দিলে দেখিব এই সুযোগে আপোনাৰ জীৱনলৈ দুৰ্যোগ নমাই আনিছে। আপোনাক ওপৰলৈ নিবলৈ হয়তো কোনেও সহায় নকৰিব, কিন্তু তললৈ নমাবলৈ সকলোৱে তৈয়াৰ হৈ থাকে। এটা কুকুৰক যদি 3 দিন খুৱায়, সেই কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব। কিন্তু এজন মানুহক 3 বছৰ খুৱালেও তেওঁ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে 3 দিনৰ পিছতেই পাহৰি যাব। যদি গিলাচ এটা গাখীৰে ভৰা হৈ থাকে,
তাত আমি পুনৰ গাখীৰ ঢালিব নোৱাৰোঁ। যদি আমি চেনি ঢালি দিওঁ, চেনিয়ে তাত নিজৰ ঠাই বনাই লয় আৰু তাৰ উপস্থিতি উমান দিয়ে। ঠিক সেইদৰে ভাল মানুহে যিকোনো মানুহৰে হৃদয়ত ঠাই লয়। আপুনিও তেনে হ'বলৈ যত্ন কৰক। জীৱনত দুটা বস্তু কেতিয়াও নকৰিব: মিছলীয়া ব্যক্তিৰ লগত প্ৰেম আৰু ভাল মানুহৰ লগত খেল। এটা সম্পৰ্কৰ জোখ তেতিয়াহে হয় যেতিয়া এজন মানুহ আনৰ জীৱনত থাকে কিন্তু হৃদয়ত নাথাকে। যদি যিকোনো এটা কাম আপোনাৰ মতে হয়, তেনেহ'লে ভগৱানক ধন্যবাদ দিয়ক। আৰু যদি আন এটা কাম আপুনি ভবাৰ দৰে নহয়, তেতিয়াহ'লে ভগৱানক আৰু বেছিকৈ ধন্যবাদ দিয়ক, কিয়নো এতিয়া সেই কামটো ভগৱানৰ ইচ্ছামতে হ'ব। প্ৰেম আৰু বন্ধুত্ব এনে দুটা বস্তু যিয়ে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে। কিন্তু তৃতীয় শক্তি এটাও আছে যিয়ে প্ৰেম আৰু বন্ধুত্বক টুকুৰা টুকুৰি কৰি দিব পাৰে। সেইটোৱে হ'ল ভুল বুজাবুজি। গতিকে ভুল বুজাবুজিৰ কবলত কেতিয়াও নপৰিব। মোৰ ভুল মোৰ আগত কওক, বেলেগৰ আগত নহয়, কাৰণ সেই ভুল ময়েই শুধৰাব লাগিব। জীৱনৰ প্ৰথম শিক্ষক মা, জীৱনৰ প্ৰথম বন্ধু মা, জীৱনটো মা, কিয়নো জীৱন দিয়া গৰাকীও মা। এইখন পৃথিৱীত ভুল ক্ষমা কৰিব পৰা ক্ষমতা কেৱল 3 গৰাকীৰ মাজতহে আছে। সেই কেইগৰাকী হ'ল মা, মহাত্মা আৰু পৰমাত্মা। আপোনাৰ উপস্থিতিত কোৱা কথাত আপোনাৰ সন্মান নাথাকে। আপোনাৰ অনুপস্থিতিত কোৱা কথাতহে আপোনাৰ সন্মান থাকে। সুখ খেতি কৰি পোৱা নাযায় আৰু বজাৰতো পোৱা নাযায়। নিজৰ ভিতৰতে চাওক, সুখৰ ভঁৰাল আছে। কুলিয়ে নিজৰ ভাষা কয়, সেয়ে স্বাধীন। কিন্তু ভাটৌ চৰায়ে আনৰ ভাষা কয়, সেয়ে সজাত বন্দী হৈ থাকিবলগীয়া হয়, গোলামী কৰিব লগা হয়। সেয়ে নিজৰ ভাষা, নিজৰ ভাৱনা আৰু নিজে নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ পকেটত 3টা শব্দ ভৰাই ৰাখি আৰম্ভ কৰক। সেইকেইটা হৈছে যত্ন, সত্য আৰু বিশ্বাস। যত্ন সুন্দৰ ভৱিষ্যতৰ বাবে, সত্য নিজৰ কামৰ লগত, বিশ্বাস ভগৱানৰ ওপৰত। আগতে ভাবিছিলোঁ জীৱনটো জটিল, কিন্তু এতিয়াহে বুজিছোঁ জীৱনতকৈও জটিল আমি জীৱনত লগ পোৱা মানুহবোৰৰ চৰিত্ৰ আৰু মানুহৰ মন বুজাটো। পিয়াহৰ সময়ত মানুহে যিদৰে পানীৰ মূল্য বুজি পায়, ঠিক তেনেকৈ নিসংগ হ'লেহে বুজা যায় জীৱনত আপোন মানুহৰ মূল্য কিমান। জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। 3টা বস্তু কেতিয়াও নাভাঙিব: বিশ্বাস, প্ৰতিজ্ঞা আৰু হৃদয়। কিয়নো এইবোৰ যেতিয়া ভাঙে, গোটেই পৃথিৱীখনৰ প্ৰতি মোহ নাইকিয়া হৈ যায়। মহাত্মা গান্ধীয়ে কৈছিল, জ্ঞানী আৰু বুদ্ধিয়কজনে কাম কৰাৰ আগতে ভাবে আৰু মূৰ্খজনে কাম কৰাৰ পাছতহে ভাবে। মানুহ তেতিয়াহে সফল হয় যেতিয়া নিজক বদলায়, সংসাৰখনক নহয়। যেতিয়ালৈকে কোনো হাৰি নাযায়, তেতিয়ালৈকে কোনো হৰুৱাব নোৱাৰে। হাৰে সেইজন যিজনে নুযুঁজে। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকব, কাৰণ এজন পিতৃয়ে এই বিশেষ দিনটোৰ বাবে গোটেই জীৱন উপাৰ্জন কৰে। সহজতে পোৱা বস্তু
আমি কেতিয়াও গুৰুত্ব নিদিওঁ। কোনো বস্তুক কোনোবাই হাতৰ পৰা কাঢ়ি নিব পাৰে, কিন্তু ভাগ্যখন কোনেও কাঢ়ি নিব নোৱাৰে। এটা কথা সদায় মনত ৰাখিব, আনৰ দুখত হাঁহিলেও মানুহৰ মানৱতা নোহোৱা হৈ যায়। কালি ৰাতিপুৱা এজন মানুহে মোৰ পৰা ৰুটি খুজিছিল আৰু দিয়াৰ পিছত মোক আশীৰ্বাদ দি থৈ গ'ল। ধৰিবই পৰা নাই দুখীয়া তেওঁ নে মই। এলাহৰ পৰা সদায় সাৱধানে থাকিব, কাৰণ এলাহক যদি আপুনি আজিৰ দিনটো দিয়ে, তেন্তে আপোনাৰ কালিৰ দিনটোকে কাঢ়ি লৈ যাব। যিয়ে আমাক সন্মান দিয়ে তেওঁ সঁচাই সন্মানীয়, কিয়নো মানুহে নিজৰ লগত থকা বস্তুটোহে আনক দিব পাৰে। সত্য সদায় পানীৰ ওপৰত পেলাই দিয়া তেলৰ টোপালটোৰ সমান। আপুনি যিমানেই পানী নাঢালক কিয়, সি সদায় ওপৰতেই থাকে। ঠিক সেইদৰে সঁচা অন্তৰেৰে গঢ়া সম্পৰ্কবোৰো সেই তেলৰ টোপালটোৰ দৰে। যিমানেই বাধা নাহক কিয়, সদায় জীয়াই থাকে। সমগ্ৰ পৃথিৱীক পোহৰাবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক তেনেকৈ গোটেই জীৱনটো সজাবলৈ মনে মিলা এজন মানুহেই যথেষ্ট। এতিয়া মাছেও হাঁহে, কিয়নো এতিয়া মাছতকৈ মানুহে মানুহক জালত ফচায়। ছাঁৰ দৰে থাকিম তোমাৰ কাষত, যদি তুমি মোক সঁচাই ভাল পোৱা। প্ৰশ্ন যিয়েই নহওক কিয় উত্তৰ তুমি, ৰাস্তা যিয়েই নহওক কিয় লক্ষ্য তুমি, কষ্ট যিমানেই নহওক কিয় সুখ তুমি, তুমি খং যিমানেই নকৰা কিয় মোৰ প্ৰিয় ভাল পোৱা তুমি। মানৱতাই মানৱক মানৱ বনায়, পৰিশ্ৰমে যিকোনো লক্ষ্যক সহজ কৰি দিয়ে। মানুহে ভগৱানক মন্দিৰত এনে পূজা কৰিবলৈ নাযায়, বিশ্বাসেইতো পাথৰক ভগৱান বনায়। কোনোবা এজনে এষাৰ ধুনীয়া কথা কৈছিল। তেখেতে কৈছিল যে মানুহৰ কথাত ভাঙি নপৰিব। মানুহে যিকোনো কথা কৈ গুচি যায়। মনত ৰাখিব, যেতিয়া পৰিস্থিতি পৰিৱৰ্তন হয়, মানুহৰ কথা কোৱা ধৰণো বদলি যায়। সকলো সময়তে কাৰো কাৰণে এভেইলেবল নহব, কাৰণ এনে কৰিলে আপোনাৰ সন্মান কমিব। যিটো বস্তুৱে আপোনাক চেলেঞ্জ কৰে, সেইটোৱে আপোনাক সলনি কৰিব পাৰে। আঘাত কেতিয়া শেষ হ'ব জানে? যেতিয়া আপুনি আঘাত অনুভৱ কৰিবলৈ বাদ দিব। যেতিয়া মানুহে ভিতৰি ভাগি পৰে, তেতিয়া বাহিৰে মনে মনে থাকিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া নিজৰ লগত বন্ধুত্ব কৰিবলৈ শিকি ল'ব, জীৱনত কোনো দিনেই অকলশৰীয়া নহয়। ভগৱানক বাদ দি কোনো নিজৰ নহয়, আৰু আমি ভগৱানকে বাদ দি সকলোৰে পিছত লাগি ফুৰিছো। এই আমাৰ জীৱনত আমাক ভাল পোৱা মানুহতকৈ আমাক বুজি পোৱা মানুহ বেছি প্ৰয়োজন, কাৰণ সুখ আৰু হাঁহিৰ উৎস মনৰ বুজাবুজি। জীৱনত যিমানেই আনক চিনি নাপাওক কিয়, নিজৰ সকলো কথা কেতিয়াও খুলি নকব। মনত ৰাখিব, এইখন দুনিয়াত বিশ্বাসৰ মূল্য কোনেও নিদিয়ে। তুমি ভাল নে বেয়া আনক প্ৰমাণ কৰিবলৈ নাযাবা, কেৱল নিজে সকলো সময়তে সতত থাকা, সেইটোৱেই যথেষ্ট। কেৱল অপেক্ষা কৰা, সময়ে সকলোৰে সঠিক উত্তৰ দিব। যিয়ে সকলোৰে আগত ক্ষমা খুজিব জানে, সি সকলোতকৈ বেছি সাহসী। যিয়ে সকলোৰে আগত ক্ষমা কৰিব পাৰে, তেওঁ সকলোতকৈ বেছি শক্তিশালী।
আৰু যিয়ে সকলোৰে আগত পাহৰি যাব পাৰে তেওঁ সকলোতকৈ সুখী। জীৱনত কেৱল ধৈৰ্য ধৰা। দুনিয়াৰ সকলো মানুহেও যদি ঠগায় তথাপিও ঈশ্বৰে কিন্তু নঠগায়। জীৱনৰ আটাইতকৈ ডাঙৰ থাপ্পৰটো আনক আশা কৰিলে খোৱা যায়। আজিৰ যুগত সুখী সেইজনেই হয় যিয়ে আনৰ ওপৰত নহয় নিজৰ ওপৰত ভৰসা কৰে। এইখন দুনিয়াত যিজনে দুখ লুকাই ৰাখিবলৈ শিকিছে তেন্তে জানিব তেওঁ জীয়াই থাকিবলৈও শিকিছে। যাৰ হৃদয়খন বিশাল তেওঁ দুখৰ পৰিমাণো বিশাল। জীৱনটোৱে এটা কথা শিকাইছে, বন্ধুত্বও কৰা আৰু মৰমো কৰা, কিন্তু আশা কাকো নকৰিবা। সস্তীয়া বস্তু আৰু ঘাটিয়া মানুহ আৰম্ভণিতে সদায় ভাল লাগে। দুৰ্বল মানুহে প্ৰতিশোধ লয় আৰু শক্তিশালী মানুহে ক্ষমা কৰি দিয়ে। আমি আনৰ কাৰণে ইমানো দৰকাৰী নহয় যিটো আমি নিজে ভাবো। ভালপোৱাজন বিশ্বাসী হলে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি, আৰু যদি বিশ্বাসেই নাথাকে তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগিব। অভিমানৰ ভাষা যদি সকলোৱে বুজি পোৱা হলে সম্পৰ্কত বিচ্ছেদ কেতিয়াও নহলহেঁতেন। মোৰ এটা সপোন আছিল, মোৰ জীৱনত এনেকুৱা এজন মানুহ থাকিব যিজনে মোক মোৰ দৰে ভাল পাব। কিন্তু পিছত বুজিলো সপোন কেতিয়াও সত্য নহয়। যেতিয়া কোনোবাই বুজিব পাৰিব যে তুমি তাৰ কাৰণে পাগল, তেতিয়াই তোমাক অৱহেলা কৰাৰ আৰম্ভ কৰিব। এয়াই বাস্তৱ। সম্পৰ্ক এটা যেতিয়া নতুন হয় তেতিয়া মানুহে কথা পতাৰ অজুহাত বিচাৰে, আৰু যেতিয়া পুৰণি হয় তেতিয়া এৰি যোৱাৰ অজুহাত দেখুৱায়। এজন স্মাৰ্ট মানুহতকৈ এজন দায়িত্বশীল মানুহ বেছি ভাল। জীৱনত আমি কষ্ট পোৱাটো বহুত দৰকাৰী, কাৰণ একমাত্ৰ কষ্ট পালেই মানুহে নিজকে বদলাব পাৰে। ধনীৰ খং বেছি, দুখীয়াৰ ক্ষুধা বেছি, আৰু মধ্যবিত্তৰ সুখৰ সপোন বেছি। নিজৰ যোগ্যতাতকৈ কম যোগ্য মানুহক ভাল পাবা, সেইজনে নিশ্চয় তোমাক মূল্য দিব। জীৱনটো পাৰ কৰা সহজ, কিন্তু কঠিন হ'ল জীৱনটোৰ সৈতে যুঁজি যুঁজি বাচি থকাটো। মহাত্মা গান্ধীয়ে এষাৰ খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল, মই প্ৰাৰ্থনা নকৰা হলে বলিয়া হৈ গলোহেঁতেন। ইয়াৰ কাৰণ হ'ল আত্মবিশ্বাস। আত্মবিশ্বাস এটা সৰু শব্দ, কিন্তু ইয়াৰ ইমান শক্তি আছে যে যিজনে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিব তেওঁহে প্ৰকৃততে জীৱনটো উপভোগ কৰিব পাৰিব, আৰু যিজনে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে তেওঁৰ জীৱন ধ্বংস হোৱাটো অনিবাৰ্য। মনত ৰাখিবা, যিয়ে ভয় কৰে তাৰ লগত সাফল্য কেতিয়াও নাহে, কাৰণ ভয় পাপতকৈও বিপদজনক। সেয়েহে পাপক প্ৰতিৰোধ কৰাৰ আগতে ভয়ক জয় কৰাৰ চেষ্টা কৰক। সদায় আনৰ ভুলৰ পৰা শিক্ষা ল'বা, কেতিয়াও কাকো সমালোচনা নকৰিবা, কাৰণ সমালোচনাই তোমাক তাৰ দৰে এটা ভুল পথত লৈ যাব। পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। সদায় হাঁহি থাকক আৰু সুখত থাকক।